নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু BSF হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল আৰু ASI ষ্টেনোগ্ৰাফাৰ যি ভেকেন্সি 2024 মাজৰ ভাগতে আহিছিলে ফাইনেলি PET PST ৰানিং আৰু ফিজিকেলৰ কাৰণে ফিজিকেল হাইট চেজ জোখা যিটো প্ৰক্ৰিয়া হয় তাৰ বাবে ইতিমধ্যে অফিচিয়েলি এডমিট কাৰ্ড জাৰি কৰিলে আপোনালোকে নিশ্চয় এডমিট কাৰ্ড ডাউনলোড কৰিছে আৰু 17 মাৰ্চৰ পৰা মই যিমতে ইনফৰমেশ্যনখিনি দি আছোঁ আপোনালোকক আনঅফিচিয়েলি কিন্তু সেইমতে অফিচিয়েলি নটিচ আহিছে এডমিট কাৰ্ড আহিছে সেইমতে আপোনালোকে ভিডিঅ'খিনি যদি চাই আছে নিশ্চয় গম পাইছে যিহেতু আপোনালোকে ফিজিকেল দিবলৈ যাওঁতে কেইখনমান ডকুমেণ্ট ইম্পৰ্টেণ্ট য'ত নেকি মই আগত দিছোঁ এতিয়া আমাৰ অসমৰ প্ৰায়বিলাক চেণ্টাৰ ল'ৰা কেণ্ডিডেটৰ যদি চাওঁ যিমানবিলাক কমেণ্ট বা মই পাৰ্চনেলি গম পাই আছোঁ কমেণ্টৰ দ্বাৰা কোচবিহাৰৰ 78 বেটেলিয়ানত পৰিছে প্ৰায়খিনি আৰু শিলচৰ মাচিমপুৰৰ যিটো BSF হেডকোৱাৰ্টাৰ আছে তাত কিছুমানৰ পৰিছে সেইবাবে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক নিশ্চয় যদি ফিজিকেলটো দিবলৈ যায় আপোনালোকৰ ভাল হ'ব বুলি আশা কৰিছোঁ কিয়নো এতিয়া দুখন ডকুমেণ্ট মোষ্ট ইম্পৰ্টেণ্ট মই যোৱাকালি এটা ভিডিঅ' বনাইছোঁ যে BSFৰ আগতে 1526টা টোটেল পোষ্ট আছিলে বৰ্তমান হ'লগৈ 1752টা 752টা ভেকেন্সি হ'ল অফিচিয়েল ৱেবছাইটত আছোঁ বৰ্তমান ইয়াত কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ নটিচ তেনেকুৱা নাই কিন্তু এখন মই পাইছোঁ আপোনালোকক গোটেই তথ্যখিনি জনাইছোঁ আৰু সেইমতে ভেকেন্সি বাঢ়ি গ'ল য'ত নেকি SSBত ভেকেন্সি কম আছিলে বৰ্তমান বহুত হৈ গ'ল 74+ হৈ গ'ল টোটেল যদি চাই 1752টা এটা কেটেগৰী বাদ দিয়ক গোটেই টোটেল মিলাই যিহেতু কম্বাইন হৈছে 1752টা হ'ল এতিয়া মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনখনত কি আপোনাৰ ডকুমেণ্ট নিব লাগিব সেই ডকুমেণ্টকেইটাৰ বিষয়ে খুব ডিটেইলছত ক'ম সেই দুখন যদি নহয় আপুনি হয়তো ঘূৰি আহিবলগীয়া হ'ব পাৰে ইমান দূৰলৈ গৈও আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব অকণমান শ্বেয়াৰ কৰি দিব সকলো লগৰ বন্ধু বান্ধৱীলৈ ইয়াৰ মাজতে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন এইখন এইটো স্ক্ৰীনশ্বট লোৱা হয় আপোনালোকৰ আগৰ ভেকেন্সিখিনি যদি চাই ইয়াত দেখিছে ইয়াত কোনো ধৰণৰ কেলকুলেট কৰি থোৱা নাই আৰু ইয়াৰ SSBত যদি চাই 0.5 অনলি 5টা ভেকেন্সি আছিলে বা CRPFত দুটামান কমিছে বাকী ষ্টেনোগ্ৰাফাৰ পোষ্টখিনি আপোনালোকৰ কোনো ধৰণৰ কেলকুলেট কৰি থোৱা নাই টোটেল ভেকেন্সি বা কিমান ক'ত আছে এতিয়া যদি চাওঁ এইখন নতুনকৈ যিখন অফিচিয়েল ৱেবছাইটত অহা নাই কিন্তু এইটো ৰিয়েলি হয় আপোনালোকৰ 1496টা হ'ল আপোনালোকৰ এই হেড কনষ্টেবল মিনিষ্ট্ৰিত আৰু ষ্টেনোগ্ৰাফাৰ 256টা হ'ল ইয়াৰ আপোনাৰ প্ৰমাণ চাবলৈ হ'লে আপুনি SSB ভেকেন্সি কেইটা চাব পাৰে 74 হ'ল আৰু ইয়াত CRPFত দুটামান ভেকেন্সি কমি গ'ল আপোনাৰ 259টা আছিলে আগতে 282টা হ'ল আৰু ষ্টেনোগ্ৰাফাৰ যথেষ্টখিনি ভেকেন্সি বাঢ়িলে এইটো বাৰু সিমান মতলব নাই আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক এটাও যদি ভেকেন্সি থাকে আপোনাৰ যদি ভাগ্যত আছে আপোনালোকে যদি কম্পিটিশ্যন কৰি চাকৰিটো ল'ব পাৰে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব এতিয়া হওক আমি কি ডকুমেণ্ট ল'ব লাগিব অফিচিয়েল ইখন নটিফিকেশ্যন চাই সেই ডকুমেণ্টকেইটা আপুনি এতিয়া ৰেডি কৰক অফিচিয়েল নটিফিকেশ্যন য'ত নেকি এপ্লাই হৈছিলে আপোনালোকৰ 9/6/2024 9 তাৰিখ 6 মাহ 2024ত আৰু লাষ্ট ডেট আছিলে 8 তাৰিখ 7 মাহ 2024 এতিয়া আমি এইখিনি ইমান আলোচনা নকৰোঁ যিহেতু মোষ্ট ইম্পৰ্টেণ্ট দুখন ডকুমেণ্ট আপোনালোকৰ লগত লৈ যাব লাগিব সেই ডকুমেণ্ট কেইখন কেনেকৈ বনাব কিহৰ কাৰণে নিব লাগিব তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক অকণমান দীঘলীয়া হ'ব ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব আৰু লগৰ বন্ধু বান্ধৱী যিমান আছে সকলো লগত শ্বেয়াৰ কৰিব যিসকলে BSF হেড কনষ্টেবলৰ ইণ্টাৰভিউ আগন্তুক আহি আছে আগন্তুক ইণ্টাৰভিউ দিবলৈ যাব ইয়াত যদি চাই প্ৰথম ফেজ 1 ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হয়তো এতিয়া যিহেতু এডমিট কাৰ্ডখনত PET এণ্ড PST বুলি আহিছে সেইকাৰণে হয়তো ৰানিংটো প্ৰথমতে কৰাই ল'ব পাৰে নাইবা তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ লগত কথা প্ৰথমতে হাইট চেজখিনি জুখি ল'ব পাৰে ইয়াত যদি চাই অল ইণ্ডিয়াৰ কাৰণে আপোনালোকৰ যদি চাই হাইটটো লাগে 165 চেণ্টিমিটাৰ দেখিছে অল ইণ্ডিয়া মেল কেণ্ডিডেট যদি ল'ৰা যদি হয় অল ইণ্ডিয়াৰ কাৰণে হাইট লাগে 165 চেণ্টিমিটাৰ আৰু চেষ্টখন লাগে 77 চেণ্টিমিটাৰ আৰু ফুলাই 5 চেণ্টিমিটাৰ ফুলাই 82 চেণ্টিমিটাৰ হ'ব লাগে ইয়াৰ লগতে আপোনালোকৰ যদি আমাৰ কিছুমান অসমৰ কেণ্ডিডেটৰ কাৰণে ল'ৰাৰ কাৰণে শ্বুট আছে হাইটত মানে অলপ হাইট কম হ'লেও হয় হাইটত যদি চাই মেল কেণ্ডিডেট ফিলিং ইন দ্য কেটেগৰিজ অফ গাৰোৱালিজ কুমানিজ গোৰ্খা ডোগৰা মাৰাঠা এণ্ড কেণ্ডিডেট বিলং টু দ্য ষ্টেট অফ ছিকিম নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা মিজোৰাম মেঘালয় আছাম হিমাচল প্ৰদেশ লেহ লাডাখ ৰিজন এণ্ড কাশ্মীৰ ভেলী মানে ইয়াত আমাৰ অসমটো যিটো উল্লেখ আছে ইয়াত আপোনালোকৰ আমাৰ অসমৰ ল'ৰাৰ কাৰণে হাইট থাকিব লাগে 162.5 চেণ্টিমিটাৰ হাইট থাকিব লাগে আৰু বডিখন 77 চেণ্টিমিটাৰ নৰ্মেল আৰু 82 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ ফুলাই 82 চেণ্টিমিটাৰ হ'বগৈ লাগে আৰু ঠিক তেনেদৰে ST কেণ্ডিডেটসকলে যদি চাই ল'ৰাৰ ইয়াত যদি 3 নম্বৰ পইণ্টটো চাই অল মেল কেণ্ডিডেট বিলং টু শিডিউল টাইপ মানে ST শিডিউল টাইপৰ যদি কেণ্ডিডেট হয় তেতিয়াও আপোনালোকক হাইট লাগে 162.5 চেণ্টিমিটাৰ হাইটত কোনো ধৰণৰ জেনেৰেল OBC সমানেই লাগে কোনো ধৰণৰ সেই সকলোতকৈ কম নালাগে কিন্তু ইয়াত চেষ্টখনত 1 চেণ্টিমিটাৰ ৰিলেক্সেশ্যন আছে কম হ'লেও হ'ব চেষ্টখন বিচাৰিছে 76 চেণ্টিমিটাৰ নৰ্মেল আৰু 5 চেণ্টিমিটাৰ ফুলাই 81 চেণ্টিমিটাৰ হ'বগৈ লাগে এইটো ৰিলেক্সেশ্যন পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাই থাকক যিসকল ST কেণ্ডিডেট আছে তেওঁলোকে হাইটত যিহেতু
ৰিলেক্সেশ্যন পাব আৰু অল ইণ্ডিয়াৰ কাৰণে আমাৰ অসমৰ কেণ্ডিডেটো যিসকল ST কেণ্ডিডেট আছে তেওঁলোকে মই যিখন অফিচিয়েল নটিফিকেশ্যন আছে তলৰ ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেল আছে তাত দি থ'ম সেই টেলিগ্ৰাম চেনেলৰ পৰা অফিচিয়েল নটিফিকেশ্যনখনৰ 29 আৰু 30 এই দুটা পেজ আপোনালোকে দুটা পেজ ধুনীয়াকৈ প্ৰিণ্ট কৰি ল'ব প্ৰিণ্ট কৰি আপুনি মানে কম্পিউটাৰ দোকানত গৈ উলিয়াই ল'ব তাৰ ইয়াত দেখিছে আপোনাৰ নটিছখনৰ চাৰ্টিফিকেটটো ইয়াত ধুনীয়াকৈ দিছ ইজ দ্য আপোনাৰ ওপৰতে নিজৰ নামটো লিখিব তলত আপোনাৰ দেউতাকৰ নাম তাৰপৰা ভিলেজ আপোনাৰ গাঁওখনৰ নাম ডিষ্ট্ৰিক্ট আপোনাৰ জিলাখনৰ নাম তাৰপিছত আৰু ষ্টেটটো বহাই আপোনালোকে ফিলআপ কৰি ল'ব ধুনীয়াকৈ ফিলআপ কৰি আকৌ এই ছেকেণ্ড এটা পেজ আছে এইটো হ'ল আপোনালোকৰ 29 পেজ তাৰপিছতে আমি 29 নম্বৰ পেজটো আৰু আপুনি 30 এই দুটা পেজ আপোনালোকে ল'ব লাগিব এই দুইটা পেজ ফিলআপ কৰি ধুনীয়াকৈ ইয়াত দিছে যে আপোনালোকক কাৰ চাইন কৰাই নিব লাগিব চাই লওক আপোনালোক আপোনাৰ ইয়াৰ এইখন নিবলৈ যাওঁতে চেণ্ট্ৰেল STখন বনাবলৈ যাওঁতে আপোনাৰ ষ্টেটৰ যিখন কাষ্ট চাৰ্টিফিকেট আছে সেইখন লগত লৈ যাব সেইখন দেখালেহে আপোনাৰ চেণ্ট্ৰেল কাষ্টটো বনাই দিব PRC মানে কাষ্ট যি আছে ষ্টেটৰ সকলোখিনি লৈ যাব ইয়াৰ ষ্টেটৰ কাষ্টখন পৰাপক্ষত লৈ যাব তেতিয়া আপোনালোকৰ ইয়াত দিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট কালেক্টৰ ডেপুটি কমিশ্যনাৰ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ ডেপুটি কালেক্টৰ ইত্যাদি কোনোবা এজনৰ আপোনাৰ চিল চাইন এইডোখৰতে আপোনালোকক মাৰি দিব এইটো জেগাতে এইটো ইয়াত যিহেতু ছিগনেচাৰ বা চিল চাইন বুলি আছে এই জেগাটোতে আপোনালোকৰ মাৰি দিব ধুনীয়াকৈ ইয়াত মাৰি দিব টেনশ্যন ল'ব নালাগে এইখন আপোনালোকে বনাই লৈ গ'লে চেণ্ট্ৰেল ST কাষ্ট হয় আৰু ইয়াত কোনো ধৰণৰ এক্সট্ৰা চেণ্ট্ৰেল ST কাষ্ট বুলি নাই এইখন আপোনালোকে বনাই নিলে হৈ যাব আৰু ল'ৰা ছোৱালী সকলোৱে নিব লাগিব ST সকলে ল'ৰা ছোৱালী সকলোৱে এইখন ডকুমেণ্ট কিন্তু নিবই লাগিব যেহেতু ST কেণ্ডিডেটৰ চেণ্ট্ৰেল কাষ্টটো কোনটো গম পালে এইটোৱে চেণ্ট্ৰেল কাষ্ট আৰু বেলেগ তেনেকৈ চেণ্ট্ৰেল কাষ্ট নাই এইখনেই আপুনি নিজৰ ডিষ্ট্ৰিক্টৰ কোৰ্টত গৈ যিকেইজন কৈছোঁ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ডেপুটি কমিশ্যনাৰ কোনোবা এজনৰ হতুৱাই চিল চাইন মৰাই লৈ গ'লে হ'ব এইকেইটা ফিলআপ কৰি এইটোৱে আপোনাৰ চেণ্ট্ৰেল কাষ্ট হৈ গ'ল আৰু যিহেতু আপোনালোকৰ ইয়াৰ পিছতে সকলো SC ST হওক আপোনাৰ OBC হওক জেনেৰেল হওক EWS সকলো এইখন ফৰ্মেট এইটো এনেক্সা ফৰ্ম মই যিটো আপোনালোকক অলপ আগত পঢ়ি দিছিলোঁ তাত ইয়াত দিছে যে ফৰ অফ চাৰ্টিফিকেট টু বি ছাবমিটেড বাই থ'জ কেণ্ডিডেট হু ইণ্টিড টু এভেল ৰিলেক্সেশ্যন ইন হাইট অৰ চেষ্ট মেজাৰমেণ্ট যিহেতু আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে হাইট চেষ্ট কম লাগে এই এনেক্সা 4টো আপোনালোকে ইয়াত ধুনীয়াকৈ আপোনাৰ নিজৰ নামটো তাৰপিছত দেউতাকৰ নাম পাৰ্মানেণ্ট ৰেচিডেণ্টৰ ভিলেজখনৰ নাম দিব পোষ্ট অফিচ কি আপোনাৰ দি দিব তাৰপিছত তাছিল আপোনালোকৰ মৌজা বা মহকুমা যিটো হয় সেইটো দিব ডিষ্ট্ৰিক্টটো দিব ষ্টেট ধুনীয়াকৈ লিখি ফিলআপ কৰি ইয়াত যদি কাৰ চাইন লাগে ইয়াত ধুনীয়া লিখা আছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা চাব ডিভিজন মেজিষ্ট্ৰেট বা তাছিলদাৰ মৌজাদাৰ বা তাছিলদাৰ যিকোনো এজনৰ আপোনালোকৰ ইয়াত ডেট প্লেচ ধুনীয়াকৈ লিখি দিব তেওঁলোকে চিল চাইন ইয়াত মাৰি দিব আপোনালোকে এইটো ফিলআপ কৰি লৈ গ'লে হাইট চেষ্টত ৰিলেক্সেশ্যন পাব এতিয়া নিশ্চয় বুজি পালে মই আগৰ ভিডিঅ'টো ডকুমেণ্টৰ বনাওঁতে আপোনাক বহুতে কমেণ্ট কৰিছিলে বুজি পোৱা নাই সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ এইটো 32 নম্বৰ পেজটো আপুনি যি কাষ্টই নহওক SC হওক ST হওক OBC হওক জেনেৰেল হওক সকলো এই 32 নম্বৰ পেজটো আপোনালোকে নিব লাগিব এই অফিচিয়েল নটিফিকেশ্যনখন ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতে মই দি থ'ম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি এই পেজকেইটা উলিয়াই ফিলআপ কৰি আপুনি নিজৰ ডিষ্ট্ৰিক্টত গৈ তাত সুধিলে হ'ব এইটো এনেক্সা 4 বা চেণ্ট্ৰেল কাষ্টটো বনাই নিব লাগে যিসকল ST কেণ্ডিডেট হয় তেওঁলোকে চেণ্ট্ৰেল কাষ্টটো বনাই নিলেও হ'ব আৰু যিসকল সকলো কাষ্টৰ হয় তেওঁলোকে এই এনেক্সা 4 হাইট চেষ্ট ৰিলেক্সেশ্যনৰ এইটো কম্পালচৰি 100% বনাই নিবই লাগিব তেতিয়াহে আপোনালোকে পাছ কৰিব তাত বিচাৰিব BSF সেইটো হেডকোৱাৰ্টাৰ মই যিহেতু আগত গৈছোঁ যোৱা নিজে দি আহিছোঁ এই ডকুমেণ্টখনৰ কাৰণে এবাৰ মই ৰিজেক্ট খাবলগীয়া হৈছিলে সেইবাবে আপোনালোকৰ বাৰে প্ৰতি ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ আপোনালোকে নিনিয়াকৈ নাথাকিব নহ'লে কিন্তু আপুনি ঘূৰি আহিবলগীয়া হ'ব পাৰে ইমান দূৰত গৈ ল'ৰা ছোৱালী সকলোৱে গোটেই কথাখিনি বুজি নাই পোৱা যদি দুবাৰ তিনিবাৰ চাই ল'ব ভিডিঅ'টো তেতিয়া নিশ্চয় বুজি পাব আৰু ৰানিংটো মই কৈছোঁ 1600 মিটাৰ ল'ৰা হ'লে ৰানিং কৰিব লাগিব 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আৰু ছোৱালী যদি হয় 800 মিটাৰ 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত সোমালেই হ'ব আপোনালোকৰ কোনো ধৰণৰ তাত মাৰ্ক নাথাকে জাষ্ট আৰু তাত কোনো ধৰণৰ লং জাম্প হাই জাম্প নাথাকে অনলি ৰানিংটোৱে আছে আৰু আপোনাৰ হাইট চেষ্ট জুকিব আৰু ঘৰলৈ পঠিয়াই দিব নেক্সট ষ্টেপ আপোনালোকৰ এক্সাম হ'ব যদি ফিজিকেলটো কোৱালিফাই কৰি আহে তাৰপিছত এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিবহি এইখিনি ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব নিশ্চয় বুজি পালে নাই কমেণ্ট কৰিব আৰু এই PDFটোৰ ডাইৰেক্ট ফৰ্মেটকেইটাও মই এক্সট্ৰাকৈ আপোনাৰ টেলিগ্ৰাম চেনেলতে চেণ্ড কৰি থ'ম আপোনালোকে ধুনীয়াকৈ চাই ল'ব পেজকেইটা SC ST হ'লে SC STটো কৰিব
আৰু যিসকল আদাৰ কেণ্ডিডেট জেনেৰেল OBC EWS হয় সকলোৱে HCA চিলেকশ্যনৰ সেই ফৰ্মেটটো চেণ্ড কৰি লৈ যাব নিজৰ ডিষ্ট্ৰিক্টৰ কোৰ্টৰ পৰা ফিল আপ কৰি। এইখিনিয়ে লাইক কৰি দিব গোটেইখিনি তথ্য জানি যদি ভাল লাগিলে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনে ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনখিনি পাই থাকিবৰ বাবে। আৰু নেক্সট আকৌ যিহেতু ৱেষ্ট বেংগলত পৰিছে, বহুতো কেণ্ডিডেটে কমেণ্ট কৰি আছে যে যিহেতু কেনেদৰে যাম, কিহত যাম, আপোনালোকক অলপ হেল্পফুল ভিডিঅ' লাগে বুলি কৈছে। মই যিমান পাৰোঁ সোনকালে সময় সুবিধা উলিয়াই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলোকে শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, তাত জইন হৈ ল'ব আপোনালোকে। আৰু টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাতে প্ৰতিটো ভিডিঅ' লিংক পাই থাকিব। আৰু ইনষ্টা ID নিৰঞ্জন বৰা ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু কিবা যদি সুধিবলৈ থাকে গ্ৰুপত সুধিব পাৰে, ইনষ্টাত সুধিব পাৰে, যিকোনো ক্ষেত্ৰতে মোৰ লগত কথা পাতিব পাৰে ডাইৰেক্ট পোনপটীয়াকৈ। সেইবাবে সকলোখিনিৰ লগত জড়িত হৈ থাকিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজিৰ ভিডিঅ'টো পাই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।